এয়া আকাশবাণী বাতৰি পঢ়িছো দুবৰী কাশ্যপে এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 আউটৰিচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব আমেৰিকা আৰু ইউক্ৰেইনে কালি ইটালীত G7 শীৰ্ষ সন্মিলনৰ সুযোগতে কিয়েভৰ সৈতে ৱাশ্বিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলিত কৰা এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে কুৱেটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা এখন ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমান আহি কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি সৌদি আৰবৰ মিনাত 5 দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে এই উপলক্ষে বিশ্বৰ প্ৰায় 20 লাখ লোক ইয়াত একত্ৰিত হৈছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ত্ৰিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক 7 উইকেটত পৰাস্ত কৰে এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 আউটৰিচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব শ্ৰীমোদীয়ে যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলনীৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয় ভাৰতবৰ্ষক এইবেলি G7 শীৰ্ষ সন্মিলনলৈ আউটৰিচ ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব দেশৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা দ্বিপাক্ষিক বৈঠকৰ সবিশেষ অনুসৰি শ্ৰীমোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক জাৰ্মানীৰ চেঞ্চেলৰ অলাফ স্কোলছ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলনী জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিডা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেন্সকিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰীয়ে কালি ইটালীলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত কয় যে কেন্দ্ৰীয় চৰকাৰ ভাৰত আৰু ইটালীৰ মাজত কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় তথা ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা শক্তিশালী কৰি তুলিবলৈ বদ্ধ পৰিপকৰ তেওঁ লগতে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম বিদেশ ভ্ৰমণৰূপে G7 শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইটালীলৈ ৰাওনা হোৱাৰ কথাটোলৈ সন্তুষ্টি প্ৰকাশ কৰে তেওঁ কয় যে যোৱা বছৰত ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলনীৰ দুবাৰকৈ ভাৰত ভ্ৰমণে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিছে G7 আউটৰিচ শীৰ্ষ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা শক্তি আফ্ৰিকা আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ প্ৰসংগ অগ্ৰাধিকাৰ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে আমেৰিকা আৰু ইউক্ৰেইনে কালি ইটালীত G7 শীৰ্ষ সন্মিলনৰ সুযোগতে কিয়েভৰ সৈতে ৱাশ্বিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলিত কৰা এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেন্সকিয়ে এই দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ব্ৰিটেইন ফ্ৰান্স আৰু জাৰ্মানীৰ লগতে 15খন দেশে কিয়েভৰ সৈতে দীৰ্ঘকালীন সুৰক্ষা চুক্তি সম্পন্ন কৰাৰ পাছত এই চুক্তি সম্পাদন হয় এই চুক্তিয়ে দুয়োখন দেশৰ মাজত সৈন্যসকলৰ সা-সঁজুলি প্ৰশিক্ষণ আৰু যুদ্ধ অভ্যাসৰ লগতে সম্ভাৱ্য সকলো পৰ্যায়তে সহযোগিতা নিয়ন্ত্ৰণ কৰিব অৱশ্যে এই চুক্তিৰ জৰিয়তে ইউক্ৰেইনক বিশেষ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হ'ব বুলি কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হোৱা নাই অহা 21 জুলাইত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ 10ম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিকোণাসন কৰি থকা এটা ভিডিঅ' সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ভিডিঅ'টোৰ যোগে এই আসন পৰ্যায়ক্ৰমে কেনেদৰে কৰিব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আসনবিধৰ উপকাৰিতা সম্পৰ্কে বৰ্ণনা কৰা হৈছে ভিডিঅ'টি প্ৰচাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কান্ধ পিঠি আৰু মনোযোগ বৃদ্ধিৰ বাবে ত্ৰিকোণাসনৰ অভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ভাৰতৰ উচ্চ আয়োগ আৰু শ্ৰীলংকাৰ পূব প্ৰদেশৰ পৰ্যটন ব্যুৰোৰ উদ্যোগত আজি ট্ৰিংকোমালীৰ মেঘহাইজাৰ ষ্টেডিয়ামত যোগাসনৰ বিস্তৃত কাৰ্যসূচী আয়োজন কৰা হয় এই অনুষ্ঠানত প্ৰায় 5,000 ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ সদস্যই অংশগ্ৰহণ কৰে পূব প্ৰদেশৰ ৰাজ্যপাল চেন্থিল থণ্ডামনে যোগাসনক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায় 10 দিনীয়া যোগ মহোৎসৱৰ অংশ হিচাপে অনুষ্ঠিত এই কাৰ্যসূচী 22 জুনত কলম্বোত সামৰণি পৰিব অষ্টাদশ লোকসভা প্ৰথম অধিৱেশন 24 জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন 26 জুনত অনুষ্ঠিত হ'ব প্ৰথম অধিৱেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হ'ব
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিৱেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ আলোচনা অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ অধিৱেশনত ২৭ জুনত আৰম্ভ হ'ব। সংসদৰ অধিৱেশন ৩ জুলাইত সামৰণি পৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কুৱেইটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন আহি কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। কুৱেইটত মৃত্যু হোৱা ২৫ জন লোকৰ মৃতদেহ কোচিলৈ লৈ অহা হৈছে। বিমানবন্দৰৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ৪৫টা মৃতদেহৰ নথিপত্ৰ সংক্ৰান্তীয় সকলো কাম কাজ বিমানবন্দৰতে সম্পন্ন কৰা হৈছে। কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নমোৱা ৩১টা শৱদেহৰ ভিতৰত ২৩টা কেৰালাৰ, ৭টা তামিলনাডুৰ আৰু এটা কৰ্ণাটকৰ। তামিলনাডুৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী জিনজি কে.এছ. মস্তানে ৰাজ্যখনৰ হৈ শৱদেহকেইটা চমজি লয়। প্ৰতিটো মৃতদেহকে নিজৰ ঘৰলৈ পঠিওৱাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে। ইপিনে বাকী থকা শৱকেইটা একেখন বিমানতে দিল্লীলৈ প্ৰেৰণ কৰা হয়। ছৌদি আৰবৰ মিনাত ৫দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। এই উপলক্ষে বিশ্বৰ প্ৰায় ২০ লাখ লোক ইয়াত একত্ৰিত হৈছে। প্ৰতি বছৰে অনুষ্ঠিত এই হজ যাত্ৰাত ভাৰতৰ ১,৭৫,০০০তকৈ অধিক তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰে ১,৪০,০০০ হজ যাত্ৰী ভাৰতীয় হজ সমিতিৰ অধীনত ছৌদি আৰবত উপস্থিত হৈছে। এই বছৰ ভাৰতৰ পৰা সৰ্বাধিক ৫,০০০ মহিলাই মেহৰম বা পুৰুষ অভিভাৱক অবিহনে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। তীৰ্থযাত্ৰীসকলে পবিত্ৰ নগৰী মক্কাৰ পৰা মিনাত একগোট হ'বৰ বাবে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। তেওঁলোকে তাতে নিশাটো কটাব আৰু কাইলৈ কাহিলী পুৱাতে হজৰ দিনাৰ প্ৰধান নামাজ পঢ়াৰ উদ্দেশ্যে আৰাফত অভিমুখে ৰাওনা হ'ব। বিগত ৬০ ঘণ্টাত উত্তৰ ছিকিমত হোৱা নেৰানেপেৰা বৰষুণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তিষ্টা নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত চাংকালঙত এখন পুৰণা ওলমা দলং আৰু নতুনকৈ নিৰ্মাণ কৰা বেইলি দলং দুয়োখনে ভাঙি পৰে। ইয়াৰ ফলত প্ৰায় ২,০০০ পৰ্যটক অঞ্চলত আবদ্ধ হৈ পৰিছে। উত্তৰ ছিকিমৰ জংগ অঞ্চলৰ সৈতে গুৰুত্বপূৰ্ণ সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। জিলা দণ্ডাধীশ হেমকুমাৰ চেত্ৰীয়ে কালি এখন বৈঠকত মিলিত হৈ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। বৰষুণৰ ফলত পাকেচেপত ৩জন আৰু আম্বিথাঙত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে কবি আৰু আম্বিথাঙত ভালেমান লোক আঘাতপ্ৰাপ্ত হৈছে। নামচি আৰু গেংটক জিলাতো প্ৰবল বৰষুণে ভালেমান গাঁৱলীয়া পথ উটুৱাই নিছে। কংগো গণৰাজ্যৰ পূব অঞ্চলত সংঘটিত আক্ৰমণৰ ঘটনাত কমেও ৪২ জন লোক নিহত হৈছে। বুধবাৰে পূব উত্তৰ কিভু প্ৰদেশৰ লুবেৰৰ মাইকেংগো গাঁৱত এই আক্ৰমণ সংঘটিত হয়। প্ৰথম অৱস্থাত মৃতকৰ সংখ্যা ২৫ জন আছিল যদিও কালিৰ দিনটোত এই সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আক্ৰমণকাৰীয়ে অঞ্চলটোৰ বাসিন্দাসকলক এখন সভাৰ বাবে বজাৰত গোট খাবলৈ আহ্বান জনাইছিল আৰু সমবেত লোকসকলক আগ্নেয়াস্ত্ৰ আৰু আন চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ত্ৰিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ৯৬ ৰানৰ লক্ষ্য আগত লৈ আফগানিস্তানে ১৫ অভাৰত এটা বলত ৩টা উইকেটৰ বিনিময়ত ১০১ ৰান কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ গলবদিন নাইবে কেৱল ৩৬টা বলত ৪৯ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি পাপুৱা নিউগিনিয়ে ১৯ অভাৰত ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰান কৰে। ফজল হক ফাৰুকীয়ে ৩টা আৰু নবীনুল হকে ২টা উইকেট দখল কৰি আফগানিস্তানৰ জয়ত বিশেষ বৰঙণি আগবঢ়ায়। ফাৰুকীক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত আফগানিস্তানে গ্ৰুপ চিৰ পৰা আয়োজক ৱেষ্ট ইণ্ডিজৰ সৈতে ছুপাৰ ৮ পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰে। নিউজিলেণ্ড, পাপুৱা নিউগিনি আৰু উগাণ্ডাই পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাত ব্যৰ্থ হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 আউটৰিচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। আমেৰিকা আৰু ইউক্ৰেইনে কালি ইটালীত G7 শীৰ্ষ সন্মিলনৰ সুযোগতে কিয়েভৰ সৈতে ৱাশ্বিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলন কৰা এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কুৱেইটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন আহি কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। ছৌদি আৰবৰ মিনাত ৫দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। এই উপলক্ষে বিশ্বৰ ২০ লাখ লোক ইয়াত একত্ৰিত হৈছে।
আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ত্ৰিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত আজি পুৱা আফগানিস্তানে পাপুৱা নিউগিনিক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।